মহান ব্যক্তিৰ মহান কৰ্ম, সুবিধাবাদীৰ সমালোচনাতে কৰ্ম। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, এই সংসাৰত দুই ধৰণৰ মানুহ আছে। প্ৰথম হৈছে যিসকল মহান ব্যক্তি, যি নিজৰ কৰ্মৰ দ্বাৰা মহান হয়। তেওঁলোকে নিজৰ পৰিচয় নিজে নিবিচাৰে, তেওঁলোকে মাত্ৰ কৰ্ম কৰি যায়, নিস্বাৰ্থভাৱে নিষ্ঠাৰে নিজৰ কৰ্ম কৰি যায়, আৰু সেই কৰ্মৰ দ্বাৰাই মানুহে তেওঁলোকক মহান কৰে। আৰু দ্বিতীয়তে হৈছে যিসকল সুবিধাবাদী, সেই চাম মানুহ হৈছে সুবিধাবাদী, হয়নে? এই সুবিধাবাদী লোকসকলে আকৌ সমালোচনাৰ মাধ্যমেৰে নিজৰ পৰিচয় বিচাৰে, হয়নে? তেওঁলোকে আনৰ সমালোচনা কৰিব, আনৰ বদনাম গাব, আনৰ বদনাম গাই নিজক শ্ৰেষ্ঠ বুলি পৰিচয় দিয়ে, হয়নে? এই দুই ধৰণৰ মানুহ এই সংসাৰত আছে। কিন্তু আমি সদায় এই মহান ব্যক্তিসকলক বহুত দেৰিকৈ চিনি পাওঁ। তেওঁলোকক আমি পটকৈ চিনি নাপাওঁ। কিয় চিনি নাপাওঁ? কাৰণ তেওঁলোকে যি কৰ্ম কৰে নহয়, সেই কৰ্মৰ পৰা তেওঁলোকে পৰিচয় নিবিচাৰে। তেওঁলোকে যে সেই কৰ্ম কৰিছে নহয়, সেই কৰ্মৰ পৰা তেওঁলোকে কেতিয়াও পৰিচয় নিবিচাৰে। নিস্বাৰ্থভাৱে আহি পেলাই সেই কৰ্ম কৰে, নিষ্ঠাৰে কৰে, হয়নে? তেওঁলোকে সেই কৰ্মৰ পৰা কোনো ফল পাম সেয়াও আশা নকৰে, হয়নে? তেওঁলোকে তাৰ পৰা সন্মান পাম, মোৰ নাম গাব মানুহে, সেয়ে একো নিবিচাৰে। মাত্ৰ তেওঁলোকে আহি পেলাই মনে মনে কাম কৰে, নিজৰ কৰ্ম কৰে, নিজৰ দায়িত্ব লৈ পেলাই কৰ্ম কৰি সেই ঠাইৰ পৰা আঁতৰি গুচি যায়। কিন্তু বহুত পিছত সেই ব্যক্তিজনৰ নাম ওলায়, আৰু তেতিয়াই সেই ব্যক্তিজন মহান হৈ পৰে। কিন্তু সুবিধাবাদী লোকসকলে সদায় যিসকলে কৰ্ম কৰে, যিসকল মহান ব্যক্তিয়ে আহি পেলাই কৰ্ম কৰে, সেই কৰ্মক গুৰুত্ব দি থাকে, আৰু গুৰুত্ব দি পেলাই তাৰ পৰা কিবা বদনাম উলিয়াব পাৰি নেকি, আৰু সেই বদনাম ওলোৱাৰ মাধ্যমেৰে তেওঁলোকে সমালোচনা কৰা আৰম্ভ কৰে। সেই ব্যক্তিজনক হৈ পেলাই সমালোচনা কৰিব, সেই মহান ব্যক্তিজনক লৈ পেলাই সমালোচনা কৰিব, সমালোচনা কৰি তেওঁলোকে নিজক শ্ৰেষ্ঠ বুলি পৰিচয় দিবলৈ চেষ্টা কৰে। মানুহক ক'ব যে সেইজন ব্যক্তি বেয়া, সেইজন মানুহ এনেকুৱা, হয়নে? সেই তেনেকেই সেই মহান ব্যক্তিজনৰ বদনাম গাব, বদনাম গাই পেলাই নিজক মানুহৰ মাজত শ্ৰেষ্ঠ বুলি পৰিচয় দিয়ে, হয়নে? আৰু আমি সদায় সুবিধাবাদী মানুহবিলাকক সহজতে চিনি পাওঁ। কিয় চিনি পাওঁ? কাৰণ তেওঁলোকে নিজৰ পৰিচয় নিজেই দিয়ে, হয়নে? তেওঁলোকে সদায় সমালোচনা কৰি, মানুহৰ বদনাম কৰি, তেওঁলোকে নিজক শ্ৰেষ্ঠ বুলি নিজেই পৰিচয় দি থাকে। সেইকাৰণে আমি সদায় যিসকল সুবিধাবাদী লোকসকল হয়, সেইসকলক আমি সহজতে চিনি পাওঁ। কিন্তু মহান ব্যক্তিসকলে মনে মনে যে কাম কৰে, তেওঁলোকক আমি চিনি নাপাওঁ, হয়নে? তো এনেকুৱা ধৰণৰ পৰিস্থিতি আজি আমাৰ অসমত হৈ আছে। বন্ধুসকল, উজনি অসমৰ যি বান, প্ৰলয়নকাৰী বান আহিলে, সেই বান বিধ্বস্ত অঞ্চলত বহু লোকে সহায় সহযোগ আগবঢ়াইছে, বহু লোকে আৰ্থিক অনুদান কৰিছে, বহু লোকে সাহাৰ্য দিছে, খোৱা বস্তু দিছে। সেই বান বিধ্বস্ত অঞ্চলতে আপোনালোকে যদি চায়, তেতিয়া দেখা পাব যে একাংশ এনেকুৱা লোক আছে, যি মনে মনে আহি পেলাই বান বিধ্বস্তসকলক সহায় সহযোগ কৰি থৈ গুচি গৈছে। যেনেকৈ অনন্যা বিৰলাৰ নামটো আমি বহুত দেৰিকৈ গম পাইছোঁ। কিন্তু সেই অনন্যা বিৰলা তেখেত আহি পালে বান বিধ্বস্ত অঞ্চলত বানপীড়িতসকলক সহায় সহযোগ কৰি আছে, কিন্তু আমি গমেই নাপাওঁ। কিন্তু পিছত যেতিয়া বাতৰি প্ৰতিষ্ঠানৰ পৰা, সংবাদ মাধ্যমৰ পৰা গম পালোঁ, তেতিয়াহে জানিছোঁ যে অনন্যা বিৰলা, যি হাজাৰ কোটি টকাৰ মালিক, কোটি টকাৰ মালিক আহি পেলাই মনে মনে ইয়াত কাম কৰি আছে, আমি গমেই নাপাওঁ। গতিকে সেই অনন্যা বিৰলাই কেতিয়াও বিচৰা নাই তেওঁৰ পৰিচয়, হয়নে? তেওঁ মাত্ৰ সেই সেৱা শুশ্ৰূষা কৰি পেলাই নিজৰ কৰ্ম কৰি তাৰ পৰা গুচি গৈছে। কিন্তু তাৰ পৰা সেই কৰ্ম যে তেওঁ কৰিছে, তেওঁ যে নাম আহিব লাগে, সেইটো তেওঁ বিচৰা নাই। তেনেকৈ বহুকেইজন, হয়নে? যেনেকৈ হুছেইন মনছুৰী ডাঙৰীয়া আহিলে, এজন ডাঙৰ বম্বেৰ এজন ডাঙৰ ইউটিউবাৰ।
হুছেইন মনছুৰি আহি শিৱসাগৰত বা এই যি আমগুৰি শিৱসাগৰ যোৰহাট চৰাইদেউ এইবিলাকত য'ত য'ত বান বিধ্বস্ত অঞ্চল আছে, য'ত বান পীড়িতসকল আছে, তাত আহি তেওঁ আহি বানপানীৰ মাজত সোমাই পানীৰ মাজেৰে গৈ গৈ মানুহক সহায় কৰিলে। বহুতক বিচনা দিলে, বহুতক মানে কিতাপ আদি কিনি দিলে, ঠিক আছে। কিন্তু তেওঁ সেই তেনেকৈ মনে মনে নিজৰ কৰ্ম কৰিলে, গুচি গ'ল। হয়নে? তাৰ পিছৰ আৰু এজন আছে যিজন অলখ পাণ্ডে ছাৰ, যি ফিজিক্স ছাৰ বুলি কোৱা হয়, হয়নে? তো সেই অলখ পাণ্ডে ছাৰ আহি বহুজনক সহায় কৰি থৈ গ'ল। আনকি এগৰাকী কাৰাটে চেম্পিয়ন যি বাহিৰত খেলিবলৈ গৈছিলে, সেই বাহিৰত খেলিবলৈ যোৱা কাৰাটে খেলুৱৈগৰাকীক 3 লাখ টকাৰ সহায় কৰিলে, ফ্লাইটৰ টিকেট কাটি দিলে, কিমানজনক আৰ্থিকভাৱে সহায় কৰিলে, কাৰোবাক হোম ষ্টে লৈ দিলে, হয়নে? পানীৰ মাজৰ পৰা উঠাই নি পেলাই হোম ষ্টেত ৰাখিলে। তো এইখিনি কাম অলখ পাণ্ডে ছাৰে কৰিলে, কিন্তু অলখ পাণ্ডে ছাৰে তাৰ পৰা কোনো মানে পৰিচয় নিবিচাৰিলে যে তেওঁ এইটো কাম কৰিলে, তাৰ পৰা ক্ৰেডিট একো নিবিচাৰিলে, নিস্বাৰ্থভাৱে কৰ্ম কৰিলে। তো বন্ধুসকল, কৰ্ম দুই ধৰণৰ। প্ৰথম হৈছে উপাৰ্জনৰ বাবে, নিজৰ উপাৰ্জনৰ বাবে যি কৰ্ম কৰা হয়, হয়নে? নিজক চলাই নিবৰ কাৰণে জীৱনটোত যি কৰ্ম কৰা হয়, সেয়া এটা কৰ্ম। আৰু দ্বিতীয় কৰ্ম হৈছে যি সেৱা শুশ্ৰূষা মাধ্যমেৰে কৰা হয়, মানৱ সেৱাৰ মাধ্যমেৰে কৰা হয়, সেই কৰ্মই শ্ৰেষ্ঠ কৰ্ম। আৰু সেই কৰ্মৰ পৰাই পুণ্য পোৱা যায়, সেই কথা কিন্তু সেই মহান ব্যক্তিসকলে জানে, কাৰণ তেওঁলোক জ্ঞানী। মহান ব্যক্তিসকল সদায় জ্ঞানী। সেইকাৰণে তেওঁলোকে জানে যে কোনটো কৰ্মত পুণ্য আছে, আৰু সেই পুণ্য থকা কৰ্ম তেওঁলোকে নিস্বাৰ্থভাৱে নিজৰ পৰিচয় নিবিচৰাকৈ কৰ্ম কৰি যায়, আৰু সেই কৰ্মৰ পৰা পুণ্য অৰ্জন কৰি গুচি যায়, কাৰণ তেওঁলোক জ্ঞানী। মহান ব্যক্তিৰ লোকসকল হৈছে জ্ঞানী, কাৰণ তেওঁলোকে জানে যে পুণ্যৰ দ্বাৰাই ধৰ্ম হয়, আৰু ধৰ্মতে অৰ্থ থাকে, হয়নে? প্ৰকৃত অৰ্থ যোনটো টকা ধন সম্পত্তি, প্ৰকৃত ধন সম্পত্তি ক'ৰ পৰা আহে? ধৰ্মৰ পৰা আহে। সেই কথা জ্ঞানী লোকসকলে জানে। কিন্তু সুবিধাবাদী লোকসকলে সদায় আনৰ সমালোচনা কৰিব, আনৰ বদনাম গাব, আনৰ বেয়া কৰাৰ চেষ্টা কৰিব, কৰি পালে মানুহক সুবিধা লোৱাৰ চেষ্টা কৰে, আৰু সুবিধাৰ মাধ্যমেৰে তেওঁলোকে উপাৰ্জন কৰিব বিচাৰে। তেওঁলোকে কৰোড়পতি কোটিপতি হ'ব বিচাৰে, মানুহক সুবিধা লৈ, মানুহৰ সুবিধা লৈ, মানুহক এনেকুৱা কিছুমান কাম কৰি দেখুৱাব যে মই এইটো কৰি দেখুৱাইছোঁ, ৰাইজক কৰি দেখুৱাইছোঁ, ৰাইজে মোক ভাল পাব, হয়নে? ৰাইজে মোক বুজি পাব। তাৰপিছত কেইজনমানৰ সমালোচনা কৰিব, হয়নে? যোনটো আজি হৈ আছে। বন্ধুসকল, আজমল চাহাব, মৌলানা বদৰুদ্দিন আজমল চাহাব নিস্বাৰ্থভাৱে উজনি অসমলৈ আহিলে, বানপীড়িতৰ মাজত যথেষ্ট সহায় কৰি থৈ গ'ল, হয়নে? 2 কোটি টকা অনুদানেৰে তেওঁ বহুতক সহায় কৰি থৈ গ'ল। কিন্তু সেই বদৰুদ্দিন আজমল চাহাবক কেনেকৈ বদনাম কৰিব পাৰে, একাংশই চাই পালে। এই দুদিনৰ আগতে চাওক, একাংশ মহিলাই, আমাৰ অসমীয়া মহিলাৰ কথা এটা আছে কি, আমাৰ অসমীয়াৰ এটা সংস্কাৰ আছে, হয়নে? এটা পৰম্পৰা আছে যে জ্যেষ্ঠজনক দেখিলে উৰণি লৈ পেলাই সেৱা কৰে, সেৱা লৈ পেলাই আশীৰ্বাদ লয়, হয়নে? সেৱাৰ মাধ্যমেৰে আশীৰ্বাদ লয়। তো সেই বদৰুদ্দিন আজমল চাহাবে যেতিয়া সাহায্য বিতৰণ কৰি আছিলে, সেই সময়ত একাংশ মহিলাই আহি বদৰুদ্দিন আজমল চাহাবৰ ভৰিত ধৰি সেৱা কৰি আশীৰ্বাদ ল'লে, আৰু সেই আশীৰ্বাদ লোৱাকে একাংশই উলিয়াই দিলে যে বদৰুদ্দিন আজমল চাহাবৰ ভৰিত ধৰি 500 টকাকৈ পইচা লৈছে। সেই যিসকল অজ্ঞানী লোক, যিসকল একাংশ অজ্ঞানী লোকে এই বদনামটো উলিয়াইছে, এই অপপ্ৰচাৰ চলাইছে, তেওঁলোকে এইটো জনা নাই যে সেই বদনামৰ মাধ্যমেৰে তেওঁলোকে সেই অসমীয়া মহিলাসকলক বদনাম কৰিছে।
কাৰণ অসমীয়া মহিলা বোৱাৰীসকলে যি মানে পৰম্পৰা ৰক্ষা কৰি পেলাই তেওঁ এজন জ্যেষ্ঠ মৌলানা বদৰুদ্দিন আজমল চাহাব এজন জ্যেষ্ঠ ব্যক্তি আৰু তাতে এজন সন্মানীয় ব্যক্তি। সেই হিচাপত সেই মনোভাৱেৰে সেই মহিলাসকলে তেওঁক ভৰিত ধৰি অকণমান সেৱা কৰিলে আৰু সেই সেৱা কৰাটোক লৈ পেলাই 500 টকাৰ বাবে মহিলাসকলে ভৰিত ধৰিছে বুলি সেই বদনাম কাক কৰিলে? সেই মহিলাসকলক কৰিলে। সেই অজ্ঞানীসকলে, সেই নিম্নতম জ্ঞান নথকা লোকসকলে সেইটোকে গম নাপালে যে মই বদনাম কাক কৰিছোঁ, মই সমালোচনা কাক কৰি আছোঁ। মই বদৰুদ্দিন আজমল চাহাবক সমালোচনা কৰা নাই, বদনাম কৰা নাই। বদনাম কৰি আছে সেই অসমীয়া মহিলাসকলক, যিসকলে নাজানে। তেওঁলোকে মাত্ৰ এটাই জানে যে জ্যেষ্ঠজনক সেৱা মাধ্যমেৰে আশীৰ্বাদ ল'ব লাগে আৰু সেই আশীৰ্বাদ লৈ তেওঁ সেই সাহাৰ্য লৈছিলে। কিন্তু সেই তাকে ৰহন সানি বিকৃত ৰূপ দি পালে প্ৰচাৰ চলাই দিলে যে আজমল চাহাবৰ ভৰিত ধৰি 500 টকা লৈছে। সেই আজমল চাহাবক বদনাম কৰা নাই, বদনাম কৰিছে অসমীয়া বোৱাৰীসকলক, অসমীয়া মহিলাসকলক। সেই নিম্নতম জ্ঞান সেইসকলৰ নাই। গতিকে বন্ধুসকল, আজমল চাহাবে মানুহক উদ্ধাৰ কৰিলে, বানপীড়িতসকলক উদ্ধাৰ কৰিলে, সাহাৰ্য দিলে, নিজৰ হস্পিটেলৰ ডক্তৰ আনি পেলাই চিকিৎসা কৰালে। কিমানখিনি কৰোৱাৰ পিছত তেওঁ তাৰ পৰা নাম বিচৰা নাই, তেওঁ নিষ্ঠাৰে নিস্বাৰ্থভাৱে কৰ্ম কৰিলে। কিন্তু সেই বদৰুদ্দিন আজমল চাহাবক মানে এটা ভুল উলিয়াবৰ কাৰণে বিচাৰি বিচাৰি লাষ্টত উপায় নাপায় সেই মহিলাসকলক লৈ এটা ৰাজনীতি কৰি পেলাই তেওঁৰ বদনাম গায়। সেই সমালোচনাৰ মাধ্যমেৰে তেওঁলোকে নিজৰ শ্ৰেষ্ঠ বুলি পৰিচয় দিবলৈ চেষ্টা কৰে। কিন্তু বন্ধুসকল, সদায় বেয়াৰ বেয়াই হয়। যি আনৰ বেয়া চিন্তা কৰে তেওঁলোকে কেতিয়াও ভাল নহয়। সেইটো ঈশ্বৰৰ ব্ৰহ্মাণ্ডৰ নিয়মেই। যি আনৰ বদনাম গায়, আনৰ সমালোচনা কৰে, তাৰ কেতিয়াও ভাল নহয়। আনলৈ হুল পুতিলে নিজৰ ভৰিতে সোমায়, হয়নে? ওপৰলৈ থু মাৰিলে নিজৰ মুখতে পৰে। তো সেয়া আজি মহান ব্যক্তি আৰু সুবিধাবাদীৰ প্ৰমাণ বন্ধুসকল ইয়াতে ওলাই গৈছে, আমাৰ নিজৰ অসমতে ওলাই গৈছে, হয়নে? তো সুবিধাবাদী লোকসকলে নিজে কেতিয়াও কৰ্ম নকৰে, আনক কেতিয়াও সহায় নকৰে। আজি যিসকলে আজমল চাহাবৰ বদনাম উলিয়াই আছে, হয়নে? মৌলানা বদৰুদ্দিন আজমল চাহাবৰ বদনাম যিসকলে উলিয়াই আছে, যিসকলে অপপ্ৰচাৰ চলাই আছে, আপোনালোকে নিজে চিন্তা কৰক। কোনোবা দিন দেখা পাইছেনে উজনি অসমৰ কোনো শিৱসাগৰ হওক, যোৰহাট হওক, আমগুৰি হওক, চৰাইদেউ হওক, ক'তবা দেখা পাইছেনে তেওঁলোকে কোনোবা এজন ব্যক্তিক সহায় কৰা, কোনোবা এজন ব্যক্তিক উদ্ধাৰ কৰা? তেওঁলোকে কেতিয়াও আনক সহায় নকৰে, কেতিয়াও তেওঁলোকে সাহাৰ্য নিদিয়ে। মাত্ৰ তেওঁলোকে আনে কোনোবাই দিয়াক বদনামত পেলাই তেওঁলোকে নিজৰ পৰিচয় বিচাৰে। সমালোচনাৰ মাধ্যমেৰে তেওঁলোকে নিজক শ্ৰেষ্ঠ বুলি চিনাকি দিবলৈ চেষ্টা কৰে। এয়াই সুবিধাবাদীৰ পৰিচয়। কিন্তু মহান ব্যক্তিয়ে সেইবিলাক নকৰে। যেনেকৈ আজি আজমল চাহাবে কেতিয়াও সেইটো কৰা নাই। আজমল চাহাবৰ ওচৰত এদিন মই এখন সাংবাদ মেলত পাইছিলোঁ। আজমল চাহাবক বাৰে বাৰে সাংবাদিকে কৈ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা কিবা এটা কৈ আছে। তেতিয়া আজমল চাহাবে কৈছে তেখেত মুখ্যমন্ত্ৰী হিচাপে থাকিব লাগিব, তেখেতৰ কথা মোৰ ওচৰত নক'ব। আজমল চাহাবৰ মহানতা তাতে ওলাই গ'ল। যেতিয়া আজমল চাহাবে সাংবাদিকক গালি পাৰিলে যে মুখ্যমন্ত্ৰীৰ কথা নক'ব, তেখেত মুখ্যমন্ত্ৰী হয়, তেখেতৰ কথা মোৰ ওচৰত নুলিয়াব। এতিয়া মই বানপীড়িতৰ সাহাৰ্য দিব আহিছোঁ, মানুহক সহায় কৰিবলৈ আহিছোঁ, সেইটোৰ কথা কওঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা মোৰ ওচৰত নক'ব। তো আজমল চাহাবৰ মহানতা তাতেই ওলাই গ'ল। তেওঁ সেই সময়ত পাৰিলে মুখ্যমন্ত্ৰীক বেয়াকৈ সমালোচনা কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নকৰিলে। তেওঁৰ মহানতা তাতেই ওলাই গ'ল। গতিকে মহান ব্যক্তিৰ পৰিচয় কৰ্মৰ মাধ্যমেৰে ওলাই যায়। কিন্তু যিসকল সুবিধাবাদী হয় নহয়, তেওঁলোকে
সমালোচনা কৰি নিজৰ বেয়া পৰিচয়টোহে দিয়ে হয়নে তো বন্ধুসকল মহান ব্যক্তিৰ মহান কৰ্ম সুবিধাবাদীৰ সমালোচনাতে কৰ্ম কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ কাৰণ মই জানো এদিন নহয় এদিন মোৰ ভিডিঅ' চাব ভাল পাব লাইক কৰিব শ্বেয়াৰ কৰিব মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব সেয়া মোৰ বিশ্বাস কাৰণ বন্ধুসকল মই যি কৰ্ম কৰি আহিছোঁ যি ভিডিঅ' বনাই আহিছোঁ যি আপোনালোকলৈ আগবঢ়াই আহিছোঁ নহয় সদায় এটাই চিন্তা কৰোঁ যাতে সকলোৰে ভাল হওক মই এনেকুৱা কেতিয়াও নিগেটিভ বাৰ্তা শ্বেয়াৰ নকৰোঁ নিগেটিভ প্ৰচাৰ নকৰোঁ যাৰ মাধ্যমেৰে মোৰ ভিডিঅ'ৰ মাধ্যমেৰে কাৰোবাৰ অপকাৰ হওক মই এনেকুৱাই ভিডিঅ' বনাওঁ যোনটো ভিডিঅ'ত মানুহে এটা পজিটিভ চিন্তা আহে হয়নে পজিটিভ ভাৱ আহে শুদ্ধ বিচাৰ আহে হয়নে তো বন্ধুসকল ইয়াকে লৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ